চৰকাৰ হ'ব ৰাইজৰ দলৰ আৰু অৰুণোদয়ৰ ধন হ'ব ৩০০০ টকা। ৰাইজৰ দলৰ চৰকাৰ হ'লে বৃদ্ধি পাব অৰুণোদয়ৰ ধন ১২৫০ টকা নহয় ৩০০০কৈ পাব লাখ লাখ মহিলাই। নিৰ্বাচনৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে দিছে এতিয়া এই প্ৰতিশ্ৰুতি। ৰাইজৰ দলৰ চৰকাৰ হ'লে অৰুণোদয়ৰ ধন ৩০০০কৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে বিধায়কগৰাকীয়ে। ৰাইজৰ দলৰ চৰকাৰ আহিলে ৩০০০কৈ দিম অৰুণোদয়ৰ ধন, এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। ৰাইজৰ দলৰ চৰকাৰ হ'লে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। বিজেপি চৰকাৰে দিয়া ১২৫০ টকা নহয়, তাৰ বিপৰীতে অৰুণোদয়ৰ ধন ৩০০০কৈ পাব মহিলাসকলে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া বিধায়ক অখিল গগৈয়ে দিছে এই প্ৰতিশ্ৰুতি দিছে বিধায়ক অখিল গগৈয়ে। ৰাইজৰ দলৰ চৰকাৰ হ'লেই অৰুণোদয়ৰ ধন ৩০০০কৈ দিয়াৰ প্ৰতিশ্ৰুতি। ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। চৰকাৰ সলনি হ'লেও অৰুণোদয় আঁচনিৰ বন্ধ নহয় বুলি আশ্বাস দিছে বা প্ৰতিশ্ৰুতি দিছে বিধায়কগৰাকীয়ে। বৰঞ্চ ১২৫০ টকাৰ পৰিৱৰ্তে ৩০০০ হ'ব বুলি ঘোষণা বিধায়কগৰাকীৰ। ৰাইজৰ দলৰ চৰকাৰ হ'লে এনেদৰে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। বিধায়ক অখিল গগৈয়ে অৰুণোদয় আঁচনিৰ ধনক লৈ ডাঙৰ মন্তব্য কৰিছে। বিজেপি চৰকাৰে বৰ্তমান ৰাজ্যৰ লাখ লাখ মহিলাক ১২৫০ টকাকৈ দিছে আৰু এই ১২৫০ টকাই এখন ঘৰ নচলে বুলি উল্লেখ কৰিছে বিধায়কগৰাকীয়ে। কিন্তু ৰাজ্যৰ বহু পৰিয়াল এই ১২৫০ টকা মাহেকত ১২৫০ টকা লাভ কৰিবৰ বাবে বা পাবৰ বাবে ৰৈ থাকে। কিন্তু ১২৫০ টকাত এখন ঘৰ নচলে বুলি মন্তব্য বিধায়কগৰাকীৰ। তাৰ পাছতেই কৈছে যেতিয়াই চৰকাৰ সলনি হ'ব, যেতিয়াই ৰাইজৰ দলৰ চৰকাৰ হ'ব, ৰাইজৰ দলে যেতিয়া চৰকাৰ গঠন কৰিব আৰু তেতিয়াই অৰুণোদয়ৰ ধন ৩০০০লৈ বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কি কৈছিল অৰুণোদয় আঁচনিৰ ধনক লৈ মন্তব্য আছে, আমি মন্তব্য শুনাব বিচাৰিছোঁ। গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে যদি ৰাইজৰ দলে এইবাৰ চৰকাৰলৈ আহে, অসমত অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰিব। কিন্তু অৰুণোদয় আঁচনিটোত এতিয়া আধা মহিলাইও নাপায়। মই সেইটো ১০০% মহিলাক দিম বুলি, আপোনালোকক অৰুণোদয় আঁচনিৰ ধন দিম বুলি গেৰাণ্টি দিছোঁ। আৰু সেইটো ১২৫০ টকা নহয় ৩০০০কে সকলোকে দিম বুলি গেৰাণ্টি দিছোঁ। প্ৰত্যেকজন কৃষকক ৬৫ বছৰৰ ওপৰ হ'লে সকলোকে সেই ৩০০০ টকাটো মাহেকত দিম বুলি আপোনালোকক গেৰাণ্টি দিছোঁ। আৰু লগতে যিসকল শাৰীৰিকভাৱে বিশেষ সক্ষম নাগৰিক আছে তেওঁলোককো দিম বুলি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ। গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে যদি ৰাইজৰ দলে এইবাৰ চৰকাৰলৈ আহে, অসমত অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰিব। কিন্তু অৰুণোদয় আঁচনিটোত এতিয়া আধা মহিলাইও নাপায়। মই সেইটো ১০০% মহিলাক দিম বুলি, আপোনালোকক অৰুণোদয় আঁচনিৰ ধন দিম বুলি গেৰাণ্টি দিছোঁ। আৰু সেইটো ১২৫০ টকা নহয় ৩০০০কে সকলোকে দিম বুলি গেৰাণ্টি দিছোঁ। প্ৰত্যেকজন কৃষকক ৬৫ বছৰৰ ওপৰ হ'লে সকলোকে সেই ৩০০০ টকাটো মাহেকত দিম বুলি আপোনালোকক গেৰাণ্টি দিছোঁ। আৰু লগতে যিসকল শাৰীৰিকভাৱে বিশেষ সক্ষম নাগৰিক আছে তেওঁলোককো দিম বুলি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ।